আমি জেল যাবলৈ কেতিয়াও ভয় কৰা নাই, ভৱিষ্যতৰ ভয় নকৰো। এনেকুৱা জেলত আমি সদায় আদৰণি জনাওঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰী, আপুনি কাৰো ডিঙি চেপি বাক স্বাধীনতা গুৰুত্ব কৰিব নোৱাৰে। ইয়া আমাৰ সাংবিধানিক অধিকাৰ। সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বন্ধ কৰক। হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ। সংখ্যালঘু অধ্যুষিত অঞ্চলত সভা সমিতি কৰি ঠাই নিৰ্ধাৰণ কৰি যাতে হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজে সংখ্যালঘুৰ ন্যায্যপ্ৰাপ্যৰ বাবে ওলাই আহে। ওয়াকাফ সংশোধনী আইন 2025 বাতিল কৰক। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেৱল মাত্ৰ ধৰ্মীয় সংখ্যালঘু আৰু মুছলমান দেখাৰ কাৰণে আজি টাৰ্গেট কৰি লৈছে। ওয়াকাফ সংশোধনী আইন 2025 বাতিল কৰক। ওয়াকাফ সংশোধনী আইন 2025 বাতিল কৰক। নৰেন্দ্ৰ মোদী মুৰ্দাবাদ। নৰেন্দ্ৰ মোদী মুৰ্দাবাদ। আমি আৰু স্পষ্ট কথা, আমি জেল যাবলৈ কেতিয়াও ভয় কৰা নাই, ভৱিষ্যতৰ ভয় নকৰো। এনেকুৱা জেলত আমি সদায় আদৰণি জনাওঁ। কিন্তু এটা কথা স্পষ্ট, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ভীৰু ভয় খাইছে, ভয়াতুৰ, যাৰ কাৰণে আমচুৰ আন্দোলন তেওঁলোকে ৰোধ কৰিব বিচাৰিছে। আমচুৰ আন্দোলন ভয় কৰি পুলিচ লগাই দিছে, পুলিচ লগাই দিছে। আমচুৰ সভাপতিৰ ঘৰত পুলিচ পঠিয়াই দিছে। কয় কি অপৰাধী নেকি? কয় কিবা উগ্ৰপন্থী নেকি? কয় কিবা বেয়া কাম কৰিছো? কেইবাজনৰ জিলা সভাপতি, কেইবাজনৰ কেন্দ্ৰীয় সতীৰ্থক এতিয়ালৈকে থানাত আবদ্ধ কৰি ৰখাইছে, এতিয়ালৈকে এৰি দিয়া হোৱা নাই। পাছৰ পৰা টানি টানি চুচুৰাই নমাই হৈছে। গতিকে এটা কথা স্পষ্ট কৰি দিছো, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি কাৰো ডিঙি চেপি বাক স্বাধীনতা গুৰুত্ব কৰিব নোৱাৰে। ইয়া আমাৰ সাংবিধানিক অধিকাৰ। গতিকে মই স্পষ্টভাৱে কৈছো যে অসম যিটো এমেণ্ডমেণ্ট এক্ট যিটো আনিছে সেইটো সম্পূৰ্ণ বাতিল কৰিব লাগে। আমাৰ অধিকাৰ আমাক সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আজি অসমৰ কেইবাটাও সমস্যা লৈ আমি ইয়াত আন্দোলন কৰিছো। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেৱল মাত্ৰ ধৰ্মীয় সংখ্যালঘু আৰু মুছলমান দেখাৰ কাৰণে আজি টাৰ্গেট কৰি লৈছে। আজি কোনোবাই স্কুল খুলিব নোৱাৰে, কোনোবাই সাংবাদিকতা কৰিব নোৱাৰে। সেই জিলা সমিতিৰ সভাপতি বিলাকে কাইলৈৰ পৰাই জিলা আয়ুক্তৰ জৰিয়তে অনুমতি বিচাৰি কাইলৈৰ পৰাই জিলাত কচুকে কোনে সংখ্যালঘু অধ্যুষিত অঞ্চলত সভা সমিতি কৰি ঠাই নিৰ্ধাৰণ কৰি যাতে হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজে সংখ্যালঘুৰ ন্যায্যপ্ৰাপ্যৰ বাবে ওলাই আহে, তাৰ কাৰণে কাইলৈৰ পৰা কাম কৰিবৰ কাৰণে এইকেইখন জিলা সমিতিক মই নিৰ্দেশনা প্ৰেৰণ কৰিলো। ওয়াকাফ সংশোধনী আইন 2025 বাতিল কৰক। ওয়াকাফ সংশোধনী আইন 2025 বাতিল কৰক। নৰেন্দ্ৰ মোদী মুৰ্দাবাদ। নৰেন্দ্ৰ মোদী মুৰ্দাবাদ। বিজেপি চৰকাৰ মুৰ্দাবাদ। বিজেপি চৰকাৰ হাই হাই। বিজেপি চৰকাৰ হাই হাই। সংখ্যালঘু